নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই অনুপম দাস এছিষ্টেণ্ট টিচাৰ। শিক্ষক অভিভাৱক ছাত্ৰ ছাত্ৰীৰ কাৰণে এটি বিশেষ উপযোগীমূলক ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এই ভিডিঅ'টো প্ৰথম ভিডিঅ' হ'ব আৰু ইয়াৰ পিছতো আমি ইয়াৰ চিৰিজ আকাৰত আমি ভিডিঅ'সমূহ আপলোড কৰিবলৈ যত্ন কৰিম। অৰ্থাৎ শিক্ষকসকলৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা এখন শৈক্ষিক দিনপঞ্জী আহে প্ৰতি বছৰে আৰু এই শৈক্ষিক দিনপঞ্জীখনৰ অধীনতে বা ইয়াৰ নীতি নিৰ্দেশনাৰ ওপৰত নিৰ্ভৰ কৰিয়ে বিদ্যালয়সমূহ পৰিচালনা কৰা হয়, পৰীক্ষাসমূহ পতা হয়, ৰিজাল্ট দিয়া হয় ইত্যাদিসমূহ কৰা হয়। কিন্তু বিভিন্ন সময়ত দেখা পোৱা যায় যে যিসমূহ শৈক্ষিক দিনপঞ্জী সেই শৈক্ষিক দিনপঞ্জীসমূহ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা বিদ্যালয়সমূহে নিৰ্দিষ্ট সময়ত নাপায় আৰু নোপোৱাৰ ফলতে তেওঁলোকে বিভিন্ন সময়ত অসুবিধাৰ সৃষ্টি হয়। গতিকে আমি প্ৰতিটো মাহৰে আমি এটি ভিডিঅ' আপলোড কৰিবলৈ আমি যত্ন কৰিম, যাৰ ফলত শিক্ষকসকলে এই ভিডিঅ'সমূহ চাই বা ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে এই ভিডিঅ'সমূহ চাই পৰীক্ষা কেতিয়া হয়, ৰিজাল্ট বা ফলাফল কেতিয়া দিয়া হয় বা বিভিন্ন ধৰণৰ যিসমূহ বন্ধ আছে সেই বন্ধসমূহৰ বিষয়েও যাতে ছাত্ৰ ছাত্ৰীসকলে জ্ঞান লাভ কৰিব পাৰে। আহক তেতিয়াহ'লে আমি প্ৰথমটো বিষয়ৰ কাৰণে আমি আগবাঢ়িছোঁ। স্ক্ৰীনত মই দেখুৱাব বিচাৰিছোঁ এইখন হৈছে 2024 বৰ্ষৰ এপ্ৰিল মাহৰ শৈক্ষিক দিনপঞ্জী আৰু ইয়াত এই শৈক্ষিক দিনপঞ্জীখনত কি লিখা আছে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত মুঠতে 30 দিন দেখুওৱা হৈছিলে। এই 30 দিনত কি বন্ধ আছিলে সেইখিনি আমি জানিবলৈ যত্ন কৰিম। ইয়াত আপোনালোকে দেখিছে স্ক্ৰীনত মই দেখুৱাই দিছোঁ, 2024 বৰ্ষৰ এপ্ৰিল মাহৰ মাহেকীয়া শৈক্ষিক দিনপঞ্জী আৰু এই শৈক্ষিক দিনপঞ্জীসমূহত কি বন্ধ আছিল এই মাহটোত সেইটো মই দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত মুঠতে 7, 14, 21 আৰু 28 এই 4 দিন দেওবাৰ আছিল। 11 তাৰিখ ঈদ উল ফিতৰ আছিল বন্ধ আৰু 13, 14, 15 এই 3 দিন আছিল বহাগ বিহু আৰু 20 তাৰিখৰ দিনটো আছিলে সতী সাধিনী দিৱস আৰু লগতে 22 তাৰিখৰ দিনটো উদযাপন আৰু শ্ৰেণী দিন আছিল আৰু উদযাপনৰ দিন হিচাপে বিশ্ব ধৰিত্ৰী দিৱস হিচাপে উদযাপন কৰা হৈছিল। 25 তাৰিখৰ দিনটো শ্ৰেণী আৰু উদযাপন দিন আছিল বিশ্ব মেলেৰিয়া দিৱস। এইসমূহ আছিল 2024 বৰ্ষৰ এপ্ৰিল মাহৰ মাহেকীয়া শৈক্ষিক দিনপঞ্জীৰ যিখিনি আমি উদযাপনৰ দিন বন্ধ আৰু দেওবাৰ এইখিনি মই মাহেকীয়া শৈক্ষিক দিনপঞ্জীৰ তালিকাখনত আপোনালোকক স্ক্ৰীনত মই দেখুৱাবলৈ যত্ন কৰিলোঁ। আৰু বিশেষকৈ আমাৰ বিদ্যালয়সমূহত যিহেতু এতিয়া গুণোৎসৱ প্ৰতি বছৰ হৈ আছে আৰু এই গুণোৎসৱসমূহত বিশেষকৈ শৈক্ষিক দিনপঞ্জীৰ অধীনৰ বহুখিনি কথা আমি বিদ্যালয়সমূহে জানিব লাগে। এতিয়া বিশেষকৈ উদযাপনৰ দিনসমূহ আপোনালোকক দেখুৱালোঁ। 22 তাৰিখৰ দিনটো উদযাপন আছিলে, 25 তাৰিখৰ দিনটো উদযাপন আছিলে এপ্ৰিল মাহৰ। গতিকে 22 তাৰিখৰ দিনটো বিশ্ব ধৰিত্ৰী দিৱস হিচাপে উদযাপন কৰিব লাগিব আৰু সেই বিষয়ে ফটো আৰু উদযাপনৰ যিখন বিদ্যালয়ত বহি আছে তাত লিপিবদ্ধ কৰিব লাগিব বিদ্যালয়সমূহে। আৰু 25 তাৰিখৰ দিনটো যিহেতু বিশ্ব মেলেৰিয়া দিৱস আছিলে, মেলেৰিয়া দিৱসৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ আগত কেনেকৈ ইয়াৰ প্ৰতি সজাগতা কৰা হৈছিলে সেই বিষয়েও শিক্ষকসকলে লিপিবদ্ধ কৰি গুণোৎসৱত কিন্তু এপ্ৰিল মাহৰ যি শৈক্ষিক দিনপঞ্জীৰ অধীনৰ কাম সেইখিনি ছাত্ৰ ছাত্ৰীসকলৰ জনোৱাৰ লগতে অভিভাৱকক জনোৱাৰ লগতে বা নিজেও জনাৰ লগতে কিন্তু গুণোৎসৱৰ ক্ষেত্ৰত এইটো গুণোৎসৱৰ যিজন অফিচাৰ তেওঁক দেখুৱাব লাগিব। এতিয়া আমি এপ্ৰিল মাহৰ মুঠতে 30টা দিন আছিল। এই 30টা দিনৰ মুঠ উদযাপন 3 দিন পালোঁ আৰু প্ৰকৃত শ্ৰেণী দিন 22 দিন পালোঁ, ৰবিবাৰ 4 দিন পালোঁ, আন বন্ধৰ দিন 4 দিন পালোঁ। এয়াই হৈছে এপ্ৰিল মাহৰ বিশেষ বন্ধ আৰু শ্ৰেণী দিন উদযাপনৰ বিষয়। এতিয়া আমি এপ্ৰিল মাহত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক কি বিষয়ৰ কি পাঠ পঢ়াব লাগিছিল সেইটো আমি জনা দৰকাৰ। দেখুৱাব বিচাৰিছোঁ এপ্ৰিল মাহত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক কি বিষয়ত পাঠদান কৰিব লাগে সেই বিষয়ে জনাবলৈ যত্ন কৰিছোঁ। পোনপ্ৰথমে মই প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে অৰ্থাৎ LP পৰ্যায়ত কি বিষয় পঢ়াব লাগিব শিক্ষকসকলে সেই বিষয়টোৰ প্ৰতি আলোচনা কৰিব লৈছোঁ। স্ক্ৰীনত মই দেখুৱাই গৈছোঁ, সকলোৱে হয়তো ভালদৰে ভিডিঅ'টো যদি চাইছে তেতিয়াহ'লে বুজিব পাৰিব। প্ৰথম হৈছে লেংগুৱেজ 1 অৰ্থাৎ ভাষা 1 অসমীয়া আৰু এই ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ ক্ষেত্ৰত বিদ্যা প্ৰৱেশৰ কাৰ্যসূচী লোৱা হৈছে। দ্বিতীয় শ্ৰেণীৰ ক্ষেত্ৰত অধ্যায় 1 খাদ্য এই পাঠটো পঢ়াব লাগিব। তৃতীয় শ্ৰেণীৰ কাৰণে পাঠ 1 আমাৰ গাঁও। চতুৰ্থ শ্ৰেণীৰ কাৰণে পাঠ 1 মোৰ দেশ ভাল আৰু মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল পাঠ 2। পঞ্চম শ্ৰেণীৰ কাৰণে পাঠ 1 অসম আমাৰ ৰূপহী, পাঠ 2 পক্ষী আৰু মানুহ। গণিতৰ ক্ষেত্ৰত শিক্ষকসকলে পঢ়াব লাগিব। প্ৰথম শ্ৰেণীৰ ক্ষেত্ৰত বিদ্যা প্ৰৱেশ কাৰ্যসূচী লোৱা হৈছে। দ্বিতীয় শ্ৰেণীৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ পুনৰ আলোচনা সেই বিষয়ে আলোচনা কৰিব লাগিব। তৃতীয় শ্ৰেণীৰ ক্ষেত্ৰত পাঠ 1 আকৃতি আৰু নক্সা এই পাঠটো পঢ়াব লাগিব। চতুৰ্থ শ্ৰেণীৰ ক্ষেত্ৰত পাঠ 1 আকৃতি আৰু নক্সা আগৰ শ্ৰেণীৰ পুনৰ আলোচনা। পঞ্চম শ্ৰেণীৰ ক্ষেত্ৰত পাঠ 1 সংখ্যা আৰু প্ৰক্ৰিয়া আগৰ শ্ৰেণীৰ পুনৰ আলোচনা। এতিয়া আহিলোঁ ইংৰাজী বিষয়টোলৈ, লেংগুৱেজ 2। প্ৰথম শ্ৰেণীৰ ক্ষেত্ৰত আৱাৰ বিউটিফুল ৱৰ্ল্ড লেচন 1। দ্বিতীয় শ্ৰেণীৰ ক্ষেত্ৰত লেচন 1 ভিলেজ লাইফ। তৃতীয় শ্ৰেণীৰ ক্ষেত্ৰত লেচন 1 10 লিটিল ফিংগাৰ্ছ।
চতুৰ্থ শ্ৰেণীৰ ক্ষেত্ৰত লেসন 1 ও লুক এট দ্য মুন পঞ্চম শ্ৰেণীৰ ক্ষেত্ৰত লেসন 1 অল থিংস ব্ৰাইট এণ্ড বিউটিফুল পৰিৱেশ অধ্যয়নৰ ক্ষেত্ৰত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ কাৰণে নিৰ্দিষ্ট বিষয় নাই সেয়ে তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হৈছে পাঠ 1 বাগিচালৈ যাওঁ বলা চতুৰ্থ শ্ৰেণী পাঠ 1 গছ-গছনিৰ কথা পঞ্চম শ্ৰেণী পাঠ 1 আমাৰ পৰিৱেশ জীৱ আৰু পৰিৱেশ পাঠ 2 এতিয়া আহিছো আমি ষষ্ঠ সপ্তম আৰু অষ্টম অৰ্থাৎ এমই পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকসকলে এপ্ৰিল মাহত কি বিষয় পঢ়াব লাগে সেই বিষয়ে জনাব বিচাৰিছো স্ক্ৰীনত মই দেখুৱাই যাব বিচাৰিছো এয়া শ্ৰেণী আৰু বিষয় ষষ্ঠ সপ্তম আৰু অষ্টম অৰ্থাৎ 6 7 8 প্ৰথমতে ভাষা 1 অৰ্থাৎ ল্যাঙ্গুৱেজ 1 আসামিজ ক্লাছ 6 পাঠ 1 সবাতোতকৈ আপোন ক্লাছ 7 পাঠ 1 তেজৰে কমলাপতি ক্লাছ 8 পাঠ 1 নিয়ৰ গণিত পাঠ 1 সংখ্যাৰ গঠন ক্লাছ 6 পাঠ 1 অখণ্ড সংখ্যা ক্লাছ 7 পাঠ 1 পৰিমেয় সংখ্যা ক্লাছ 8 এতিয়া আহিছো ভাষা 2 অৰ্থাৎ ইংৰাজী 6ৰ লেসন 1 দ্য ৰেইনবো ক্লাছ 7 হবিজ লেসন 1 ক্লাছ 8 দ্য প্ৰিন্স অফ পানিদিহিং লেসন 1 বিজ্ঞান ক্লাছ 6 খাদ্য আমি কোৰ পৰা পাওঁ পাঠ 1 আৰু পাঠ নং 1 সপ্তম শ্ৰেণী ক্লাছ 7 উদ্ভিদৰ পৰিপুষ্টি পাঠ 1 পাঠ 1 ক্লাছ 8 শস্য উৎপাদন আৰু ব্যৱস্থাপনা পাঠ 1 পাঠ 1 ইয়াৰ পিছত আমি আহিছো সমাজ বিজ্ঞান অৰ্থাৎ সোশ্যাল সায়েন্স সমাজ বিজ্ঞান অৰ্থাৎ সোশ্যাল সায়েন্স ক্লাছ 6ৰ কাৰণে সৌৰজগতত পৃথিৱীৰ আমাৰ পৃথিৱী পাঠ 1 কি ক'ত কেতিয়া আৰু কেনেকৈ পাঠ 2 ক্লাছ 7 ভূপৃষ্ঠত সময় গণনা পাঠ 1 মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ পাঠ 10 আৰু আমাৰ চৌপাশৰ বজাৰ পাঠ 18 ক্লাছ 8ৰ কাৰণে আহিছো 8ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পৰা প্ৰাচীন কামৰূপ ৰাজ্য পাঠ 1 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা পাঠ 10 ভূগোল আৰু অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰাকৃতিক সম্পদ পাঠ 1 মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা এতিয়া আহিছো হিন্দী আৰু আইচিটিৰ ক্ষেত্ৰত হিন্দীৰ ক্ষেত্ৰত ক্লাছ 6ৰ পঢ়াবলগীয়া পাঠ হৈছে পাঠ 1 হম হংগে কামিয়াব এই গীতটো পঢ়াব লাগিব লেসন 1ত আছে আৰু 7ৰ কাৰণে পাঠ 1 নান্না মুন্না ৰাহি হো এই গীত পাঠ নং 1 টো পঢ়াব লাগিব আৰু 7ৰ কাৰণে পাঠ নং 1 ভাৰত हमको जान से प्यारा है आईसीटीৰ ক্ষেত্ৰত ক্লাছ 6ৰ দা কম্পিউটাৰ লেসন 1 ক্লাছ 7 লেসন 1 ফান্ডামেন্টাল অফ কম্পিউটাৰ লেসন 1 ফান্ডামেন্টাল অফ কম্পিউটাৰ এইসমূহ হৈছে নিৰ্ধাৰিত এপ্ৰিল মাহত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক পঢ়ুৱাবলগীয়া বিষয়সমূহ মই আপোনালোকক দেখুৱালো আৰু আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু আছিল ইমানেই আপোনালোকে আজি ভিডিঅ'ৰ পৰা এপ্ৰিল মাহত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকসকলে কি বিষয় ক্লাছ 1ৰ পৰা অৰ্থাৎ ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে কি বিষয় পঢ়াব লাগিব সেইখিনি জানিলে আৰু লগতে এপ্ৰিল মাহৰ মুঠ শ্ৰেণী দিন উদযাপন দিনৰ বন্ধন দিনৰ বিষয়ে গম পালে অন্য এটা ভিডিঅ'ত আমি মে মাহৰ বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰিম ধন্যবাদ